নমস্কাৰ। আজি বহুত সুখী, সঁচাকৈ ভাবিব নোৱাৰা সুখী, মানে ভাষাৰে বুজাব নোৱাৰা সুখী। আমাৰ ভাইটি যিটো কষ্টৰে আগুৱাই গৈছিল, যিটো সাহসেৰে, যিটো মনোবল লৈ সি আগুৱাই গৈছিল, আৰ্থিকভাৱে বহুত কষ্ট, আৰু তাৰ মাক দেউতাকে যি কষ্ট কৰি পঢ়াইছিলে, শুনাইছিলে, সেই কষ্টৰ ফল মানে সি আজি বুজি পালে। সঁচাকৈ ক'বলৈ গ'লে সি নিজৰ ভৰিত নিজে থিয় দিছে। কাৰণ আজি সি যাবগৈ জইনিং কৰিবলৈ মধ্যপ্ৰদেশত। বছৰ আৰু তাক দেখা নাপাওঁ। BSFত যি সি নিযুক্তি হৈছে, ভবা নাছিলোঁ যে আমাৰ পৰিয়ালত ই প্ৰথম চাকৰি পাইছে। সঁচাকৈ বহুত ভাল লাগিছে ক'বলৈ গ'লে, আৰু তাৰমানে ভাষাৰে বুজাব নোৱাৰোঁ। তাক পৰিয়ালটোৱে মৰম আৰু আশীৰ্বাদ দিছে। এয়া যাবৰ সময়ত মাক দেউতাকক এখন তামোল দিছে। তামোল দিওঁতে অকণমান আৱেগিক হৈছে, কাৰণ সুখতো চকুপানী, দুখতো চকুপানী আৰু ওলায় বুলি সকলোৱে কয়। মাকে কৈছে, বোপাই ভালে কুশলে থাকিবি। সঁচাকৈ তাৰমানে ভাবিব নোৱাৰা অনুভৱ। আমাৰ চুবুৰীটোত প্ৰথম চাকৰি, আমাৰ বংশটোত প্ৰথম চাকৰি। বহুত ভাল লাগিছে, মানে অন্তৰৰ পৰা তাক আশীৰ্বাদ দিছোঁ যে সি তাৰ আৰু ভাল হওক, ভৱিষ্যতে তাৰ আৰু ভাল হওক। এনেকৈ ওলাইছে। বতায়ো অকণমান আৱেগিক হৈছে, আৰু কি ক'ব। বহুত দিন দেখাও নাপাব, সৰুৰ পৰা ঘৰতে থাকি থাকি ইফালে সিফালে যায়। তথাপিতো এনেকৈ এবছৰ ছমাহ মানে তেনেকৈ আঁতৰি নাথাকে। অকণমান দুখ লাগিছে। কি ক'ব, যাবতো লাগিবই। যেতিয়া কষ্ট কৰিছে, কষ্টটো যদি সাৰ্থক হৈছে, সিটো যাব লাগিব। বহুত সাহসেৰে, বহুত কষ্টৰে আগুৱাই গৈ আছিলে। যাবৰ সময়ত চবৰে অকণমান দুখ লাগিছে, কাৰণ এনেকুৱা এটা মানে সুখৰ দিন আমাৰ ঘৰলৈ তেনেকৈ অহাই নাছিলে। আমাৰ চুবুৰীটোত সঁচাকৈ আমাৰ বংশটোত ই প্ৰথম চাকৰি কৰিছে। তাৰমানে বহুত ভাল লাগিছে। আৰু এয়া সকলোৱে তাক বিদায় দিবলৈ আগবাঢ়ি আহিছে। তাৰ লগৰকেইটা আৰু ভনীয়েক আৰু এনেকৈ কোনোবা গৈ আছে তাক আগবঢ়াবলৈ। এবছৰ দিন তাক নেদেখোঁ, আজি গৈ চাই আহিলোঁগৈ। আৰু এয়া যাবলৈ ওলাইছে। দেউতাকে কৈছে, ভালকৈ থাকিবি। মূৰত হাতখন ফুৰাই দিছে যে ভালকৈ থাকিবি। সকলোৰে কৈছে ভালকৈ থাকিবি, ভালকৈ খাবি। সিও অকণমান আৱেগিক, বহুত ধৈৰ্য ধৰিহে গৈছে। আৰু বাই। বহুত মৰম আৰু শুভকামনা জনাইছোঁ দেই তোক।